প্ৰিয় দৰ্শক, অসম চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ আৰু মহিলাসকলক লাভান্বিত কৰিবলৈ আৰম্ভ কৰিছে অৰুণোদয় আঁচনি। অসম চৰকাৰে কৃষক, মহিলা আৰু শিশুসকলৰ বাবে কেইবাটাও সামাজিক কাৰ্যসূচী আৰম্ভ কৰিছে। অৰুণোদয় 2.0 আঁচনি প্ৰৱৰ্তন কৰি অসম চৰকাৰে আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু উচ্চাকাংক্ষী পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 2.0 আঁচনি প্ৰৱৰ্তন কৰে। এই অৰুণোদয় আঁচনিৰ বাবে আপুনি কেনেধৰণে পঞ্জীয়ন কৰিব লাগে আৰু অনলাইন আবেদন কেনেকৈ কৰিব লাগে, এই ভিডিঅ'টোত আমি আজি জানিম। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। এইখিনিতে দৰ্শকসকললৈ অনুৰোধ, যদিহে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়, তেতিয়াহ'লে আমি যিখিনি কথা ক'ম সেইখিনি কথা আপোনালোকে বুজি নাপাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাবৰ বাবে অনুৰোধ জনোৱা হ'ল। অৰুণোদয় বা অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি 2020 চনৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হয়। আঁচনিমূলক সুবিধা 830 টকাৰ পৰা 50 টকালৈ প্ৰথমে বৃদ্ধি কৰা হৈছে। তাৰপিছত 850 টকাৰ পৰা 1000 টকা পৰ্যন্ত লাভ কৰিছে ৰাজ্যৰ মহিলাসকলে আৰু বৰ্তমান সময়ত লাভ কৰি আছে 1250 টকাকৈ। 2020 চনৰ অক্টোবৰৰ পৰা আৰম্ভ কৰি প্ৰতিমাহে এই ধনৰাশি লাভ কৰি আছে ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলে। পৰিয়ালৰ প্ৰাথমিক তত্ত্বাৱধায়ক হোৱা মহিলাসকলক আঁচনিৰ হিতাধিকাৰী হিচাপে ৰখা হয়। অৰুণোদয় আঁচনিৰ জৰিয়তে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্যৰ প্ৰায় কেইবা লাখ পৰিয়াললৈ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1250 টকাকৈ বৰ্তমান সময়ত প্ৰদান কৰা হয়। এতিয়া এই অৰুণোদয় আঁচনি কোনে কোনে পাব? বাৰ্ষিক আয় যিসকলৰ 2 লাখতকৈ কম, তেওঁলোকে এই আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপুনি মহিলা হ'ব লাগিব। গাঁও ভূঞে কুৎসা হাউচত বসবাস কৰা পৰিয়াল হ'ব লাগিব। অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিতা ছোৱালী আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। এইখিনিতে যে আপোনালোকক ক'লোঁ, অবিবাহিতা ছোৱালী অৰ্থাৎ 35 বছৰৰ ঊৰ্ধত হ'ব লাগিব। গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালটো আঁচনিৰ বাবে যোগ্য। সৰু চহৰত সৰ্বাধিক 3 কঠা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কঠা মাটি থকাটো আঁচনিৰ বাবে যোগ্য। এতিয়া আবেদন কৰিবলৈ আপোনাক কি কি নথিৰ প্ৰয়োজন হ'ব? প্ৰথমে আপোনাক লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব পেন কাৰ্ড, তাৰপিছত অসমৰ বাসস্থান অৰ্থাৎ অসমত যে আপুনি বাস কৰে তাৰ প্ৰমাণপত্ৰ, বেংক একাউণ্ট, বেংকৰ পাছবুক, লগতে লাগিব 2খন ফটো, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, আত্মঘোষণা প্ৰপত্ৰ, পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড, বয়সৰ প্ৰমাণপত্ৰ ইত্যাদি আপোনাক প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, এতিয়া আপুনি কেনেধৰণে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব? আবেদন কৰাৰ বাবে বৰ্তমান সময়ত কোনো ধৰণৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আৰু যিহেতু এই আবেদন প্ৰক্ৰিয়াটো অফলাইনৰ মাধ্যমেৰে হয়, প্ৰপত্ৰ বিতৰণ কৰা হয় আৰু যেতিয়াই এই প্ৰপত্ৰ বিতৰণ কৰা হয় তেতিয়াই মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াম আৰু সেই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।